আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ গ্ৰেড 4ৰ খালী পদ কেনেকৈ আমি এপ্লাই কৰিম, টোটেল পোষ্টৰ সংখ্যা কিমান আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, অনলাইন এপ্লাই কৰা হ'বনে অফলাইন এপ্লাই কৰা হ'ব, এপ্লিকেশ্যন ফিজ কিমান আছে আৰু এই পদটোৰ বাবে আমি বাই পোষ্ট কৰিব লাগিব নে আমি নিজে গৈ পোষ্ট কৰিব লাগিব নে আমি ডাইৰেক্ট ডিপাৰ্টমেণ্টত গৈ আমাৰ এপ্লিকেশ্যন ফৰ্মখন দিব লাগিব, সমূহ কথা আমি এই ভিডিঅ'টোৰ জৰিয়তেই গম পাম। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবৰ বাবে আমাৰ চেনেলটো এতিয়াই আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক, যাতে আপোনালোকে বিভিন্ন অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টৰে হওক চাকৰি নিয়মীয়া বাৰ্তাসমূহ আমাৰ চেনেলৰ জৰিয়তে লাভ কৰক। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আহকচোন। আমাৰ যি চাকৰি ওলাইছে মায়ং আঞ্চলিক কলেজ ভেকেঞ্চিৰ অৰ্থাৎ গ্ৰেড 4ৰ যি পোষ্ট ওলাইছে তাৰ টোটেল পোষ্টৰ সংখ্যা হৈছে এটা আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেৱল মাত্ৰ 8 পাছ আৰু ইয়াত বয়সৰ সীমাটো এটা ধাৰ্য কৰা হৈছে, অৰ্থাৎ আপোনালোকৰ বয়স 40 বছৰতকৈ বেছি হ'ব নোৱাৰিব আৰু কোনো ব্যক্তি যদি SC, ST, OBC বা এক্স ছাৰ্ভিচমেন হয় বা PWD কেণ্ডিডেট হয় তেওঁলোকে অকণমান এজৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন পাব। গতিকে আপোনালোকে গভৰ্ণমেণ্ট ৰুলছৰ মতে যেনেকৈ SC, ST যেনেকৈ 5 বছৰ, OBC 3 বছৰ, PWD 10 বছৰ ৰেহাই পায়, সেইমতে আপোনালোকে আপোনালোকৰ বয়সটো উলিয়াই ল'ব আৰু যদি ৰেহাইৰ প্ৰয়োজন হয় তেন্তে আপোনালোকে এই ৰেহাই কথাটো অৰ্থাৎ আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটখন গাঁঠি দিব। যি কি নহওক এই চাকৰিটো আমি কেনেকৈ এপ্লাই কৰিম সেই কথা মই এতিয়া জনাবলৈ ওলাইছোঁ। Eligible applicants have to send their applications along with complete biodata and self-attested copies of all testimonials and with a demand draft non-refundable of ₹400 in favor of Principal Mayong Ancholik College, Rajamayang, payable at SBI Rajamayang branch or may be deposited in SBI account number 3598917096 IFC SBI N 0009195। অৰ্থাৎ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ আসাম গেজেট পাৰ্ট 9ৰ যি ষ্টেণ্ডাৰ্ড ফৰ্মখন আছে সেইখন আপোনালোকে ফিল আপ কৰি ল'ব। যদি সেইখন আপোনালোকে ফিল আপ কৰি লয় তাৰপিছত তাৰ লগত আপোনালোকে এখন বায়'ডাটা গাঁঠি দিব লাগিব। বায়'ডাটাটো গাঁঠি দিয়াৰ সৈতে আপোনালোকে আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যন অৰ্থাৎ আপোনালোকৰ 8 পাছৰ যি চাৰ্টিফিকেট মাৰ্কশ্বিট আছে সেইখন গাঁঠি দিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ডকুমেণ্ট আছে সেইখন আপোনালোকে গাঁঠি দিব। পাৰিলে যদি আপোনালোকে এজ ইলেকশ্যনেশ্যনৰ কথা অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন গাঁঠি দিব আৰু সেইখন গাঁঠি দিয়াৰ পিছত আপোনালোকে এখন ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। এই ডিমাণ্ড ড্ৰাফ্টটো কাটিব লাগিব প্ৰিন্সিপাল মায়ং আঞ্চলিক কলেজ ৰাজামায়ং, পেয়েবল এট SBI ৰাজামায়ং ব্ৰাঞ্চ। এইটো এড্ৰেছত আপোনালোকে কি কৰিব লাগিব, এখন ডিমাণ্ড ড্ৰাফ্ট কাটিব লাগিব। সেইটো হৈছে 400 টকাৰ। সকলো কাষ্টৰ ব্যক্তিৰ বাবে এপ্লিকেশ্যন ফিজটো একেই 400 টকাই আৰু এই 400 টকাটো আপোনালোকক পুনৰ উভতাই দিয়া নহ'ব। গতিকে আপোনালোকে সেই এড্ৰেছত কি কৰিব, ডিমাণ্ড ড্ৰাফ্টখন কাটিব। যদি সেই এড্ৰেছত আপোনালোকে কাটিবলৈ অকণমান টান পাইছে তেন্তে SBI একাউণ্ট নাম্বাৰ এটা দিয়া হৈছে যিটো কলেজৰ হয়, সেইটোতো আপোনালোকে ডিমাণ্ড ড্ৰাফ্টখন কাটিব পাৰিব। এই ডিমাণ্ড ড্ৰাফ্ট কটাৰ যি এড্ৰেছটো বা যি একাউণ্ট নাম্বাৰ আছে বেংকৰ সেইটো আমি আমাৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। আপোনালোকে তাৰ পৰাও সেই একাউণ্ট নাম্বাৰটো লৈ কি কৰিব পাৰিব, ডিমাণ্ড ড্ৰাফ্টখন কাটিব লাগিব। ডিমাণ্ড ড্ৰাফ্টখন কটাৰ পিছত আপুনি কি কৰিব, ষ্টেণ্ডাৰ্ড ফৰ্মখন আপোনাৰ চেল্ফ এটেষ্টেড সকলোবিলাক ডকুমেণ্টছ বায়'ডাটা তাৰ সৈতে গাঁঠি দিব আৰু ষ্টেণ্ডাৰ্ড ফৰ্মৰ ওপৰত 2খন পাছপোৰ্ট চাইজৰ ফটো লগাবলৈ কিন্তু নাপাহৰিব। গতিকে তেনেকৈ আপোনালোকে এপ্লাই কৰিব আৰু এই এপ্লাই কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ এপ্লিকেশ্যনখনৰ সৈতে সকলোবিলাক ডকুমেণ্ট এইটো এড্ৰেছত যাব লাগিব। এড্ৰেছটো হৈছে প্ৰিন্সিপাল অৰ ছেক্ৰেটাৰী মায়ং আঞ্চলিক কলেজ পোষ্ট অফিচ ৰাজামায়ং ডিষ্ট্ৰিক্ট মৰিগাঁও আসাম পিন 782411। এইটো 14 আগষ্টৰ ভিতৰত আপোনালোকৰ এপ্লিকেশ্যনখন তাত পাবগৈ লাগিব। যদি আপোনালোকে বাই হেণ্ডো দিব বিচাৰে গতিকে আপোনালোকে তাত গৈও দিবগৈ পাৰিব। যিসকল ব্যক্তি যাবলৈ অসুবিধা হয় তেওঁলোকে বাই পোষ্টটো এইটো এড্ৰেছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন পঠাই দিলেই হ'ল।
গতিকে যিসকল ব্যক্তিয়ে গ্ৰেড 3ৰ বাবে এপ্লাই কৰিম বুলি ভাবি আছে তেওঁলোকে আমাৰ এই গোটেই ভিডিঅ'টো ভালদৰে চাব আৰু কিবা অসুবিধা হ'লে আমাৰ হেল্পলাইন নম্বৰ এটা আছে তাত হোৱাটছআপৰ যোগেদি আপোনালোকে মেছেজ কৰিব পাৰিব গতিকে এয়া আছিল আজি আমাৰ ভিডিঅ'টোৰ মুখ্য উদ্দেশ্য আপোনালোকক আজি মায়ং আঞ্চলিক কলেজত ওলোৱা গ্ৰেড 4ৰ পদটোৰ বিষয়ে জনালোঁ এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি লওক আৰু ভৱিষ্যতে আমাৰ বিভিন্ন ধৰণৰ নিয়মীয়া বাৰ্তাসমূহৰ খবৰ লাভ কৰক ইয়াকে কৈ ভিডিঅ'টোৰ পৰা সামৰণি মাৰিলোঁ আজিলৈ ধন্যবাদ